নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এসএসসি জিডি কনস্টেবল নিউ ৰিক্ৰুটমেন্ট 2025 বিএসএফ সিআইএসএফ সিআরপিএফ এসএসএফ এসএসবি আইটিবিপি এণ্ড আসাম ৰাইফলমেন 39481 টা পদৰ জি ৰিটেন এক্সাম সিবিটি কম্পিউটাৰ বিস্তাত এক্সাম অনুষ্ঠিত হয় তাতে আমাৰ অসমীয়া মাধ্যমৰ ৰিটেন এক্সাম অনুষ্ঠিত হয় নে নহয় বহু ক্যান্ডিডেটে মোক সুধি আছে যদি এসএসসি জিডি কনস্টেবল 2025 ৰ ৰিপৰ্ট বিলাকত যদি এপ্লাই কৰিম বুলি ভাবিছে তেতিয়া হলে এপ্লাই কৰিলক 5 সেপ্টেম্বৰ পৰা এপ্লাই হৈছে 14 অক্টোবৰ লৈকে এপ্লাই কৰিব পাৰিব আপোনালোকৰ বাবে এটো খুনালি সুযোগ পাই 39000 ভ্যাকেন্সি মুকলি কৰা হৈছে তাৰে আমাৰ অসমৰ কাৰণে 4300 প্লাস ভ্যাকেন্সি আমাৰ অসমৰ কাৰণে দেখিবলৈ পাব যদি মেট্ৰিক পাস কৰি থৈছে যদি ইন্টাৰেষ্ট হয় যদি ডিফেন্সত জন হম বুলি ভাবিছে তেতিয়ালে আপোনালোকে এপ্লাই কৰি লব পাৰিব এটা মেইন কথাটো হল এসএসসি জিডি কনস্টেবলৰ জি ৰিটেন এক্সাম সিবিটি কেটা ল্যাঙ্গুৱেজত অনুষ্ঠিত হয় 13টা ল্যাঙ্গুৱেজত এসএসসি জিডি কনস্টেবলৰ ৰিটেন এক্সাম হয় তাৰে যদি হিন্দী ল্যাঙ্গুৱেজত এক্সাম দিব বিচাৰে হিন্দীটো দিব পাৰিব ইংলিছত যদি দিব বিচাৰে ইংলিছতো দিব পাৰিব যদি বেঙ্গলীত দিব বিচাৰে বেঙ্গলীতো দিব পাৰিব আৰু যোনসকল ক্যান্ডিডেট আমাৰ অসম হয় যদি তেওঁলোকে আসামিজ মাধ্যমত যদি ৰিটেন এক্সাম দিব বিচাৰে তেতিয়া আসামিজ মাধ্যমতো ৰিটেন এক্সাম দিব পাৰিব আৰু এপ্লাই কৰোতে আপোনালোকে ল্যাঙ্গুৱেজটো সিলেক্ট কৰিব লাগিব যে আপোনালোকে কোনটো মাধ্যমৰ ৰিটেন এক্সাম দিয়ে আপোনালোকে এটো ফুল নকৰিব যদি দোকানত এপ্লাই কৰিবলৈ যায় তেতিয়ালে দোকানীজনিয়া কেনেকে এপ্লাই কৰিছে আপোনালোকে চাই থাকিব আৰু ল্যাঙ্গুৱেজটো আপোনালোকে সিলেক্ট কৰোতে যদি আসামিজ ল্যাঙ্গুৱেজ এক্সাম দিব বিচাৰে আসামিজটোতে আপোনালোকে টিক কৰি আপোনালোকে সিলেক্ট কৰি লব এই বিষয়ে আপোনালোকে গম পালে আৰু বহুতে মোক কমেন্ট কৰি খুদি আছে যে আসামিজ ল্যাঙ্গুৱেজৰ বুক ক'ত পাম মই যেহেতু আপোনালোকৰ বাবে এখন ই-বুকৰ পিডিএফ বনাইছো আসামিজ মাধ্যমত ইয়াতে 2024 ত যিমান বিলাক এসএসসি জিডি কনস্টেবলৰ ৰিটেন এক্সামত যি কোৱেশ্চন আহিছিল তাৰ হৈতে এই ই-বুকখন বনোৱা হৈছে আৰু এসএসসি জিডি কনস্টেবলৰ যিখিনি ম্যাথ এণ্ড ৰিজনিং কোৱেশ্চন আহে সেইখিনি আপোনালোকৰ সেম ফৰ্মুলা বাৰে বাৰে একা আহি থাকে যিখিনি আপোনালোকৰ এসএসসি জিডি কনস্টেবলৰ 2024 ত আহিছিল ম্যাথ এণ্ড ৰিজনিং সেইখিনি ফৰ্মুলা আকৌ 2025 ত ম্যাথ ৰিজনিং সেমে আহি যায় এই বিষয়ে আপোনালোকে গম পালে কোৱেশ্চনটো হয়তো বেলেগ হ'ব পাৰে কিন্তু ফৰ্মুলা সেমে আহি থাকে আৰু লগতে যিখিনি আপোনালোকৰ জেনাৰেল নলেজৰ কোৱেশ্চন আহে সেইখিনি আমাৰ আসাম হিষ্ট্ৰি কোৱেশ্চন ইমান নাহে আপোনালোকে পৰাপক্ষত এই ই-বুকখন লৈ লওক এই ই-বুকখনত অল সাবজেক্টৰ ওপৰত বনোৱা হৈছে এটা ম্যাথছ পাই যাব ৰিজনিং পাই যাব জেনাৰেল নলেজৰ পাই যাব জিকে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে আপোনালোকে গম পাই যাব এই ই-বুকখন ললে আৰু লগতে যিখিনি আপোনালোকৰ গ্ৰামাৰ ইংলিশ গ্ৰামাৰ হিন্দী গ্ৰামাৰ কিন্তু গ্ৰামাৰ ইংলিশ আৰু হিন্দীতে আপোনালোকে দিব পাৰিব নিশ্চয় গম পাইছে গ্ৰামাৰ আসামিজ গ্ৰামাৰ নাহে ইয়াতে হিন্দী গ্ৰামাৰ এণ্ড ইংলিশ গ্ৰামাৰ যিকোনো এটা সিলেক্ট কৰি আপোনালোকে দিব পাৰিব ইয়াতে অল সাবজেক্টৰ বাবে এই ই-বুকখন আপোনালোকে পাই যাব যদি লব বিচাৰে দাম হৈছে 120 रुपीस পাই 1272 পেজৰ এখন ই-বুক পাই যাব যিখন ই-বুকত 2350 প্লাস এমসিকিউ কোৱেশ্চন এনসাৰ অল সাবজেক্টৰ ওপৰত আপোনালোকে এই ই-বুকখন আপোনালোকে পাই যাব যদি লব বিচাৰে 120 रुपीस পেমেন্ট কৰি এই নম্বৰটোত স্ক্ৰিনশ্বট দি দিয়ক লগালগ এই ই-বুকখন WhatsApp যোগেদি পঠিয়াই দিয়া হ'ব এখন বুক নহয় হা এখন ই-বুকৰ পিডিএফ হ'ব এখন পিডিএফ আপোনালোকে WhatsApp যোগেদি পঠিয়াই দিয়া হ'ব তাতে আপোনালোকে মোবাইলত চাব পাৰিব যদি ল্যাপটপ আছে ল্যাপটপত চাব পাৰিব আপোনালোকৰ বাবে বহুতে হেল্পফুল হ'ব কাৰণ ৰিজনিং যিখিনি কোৱেশ্চন মই ইয়াতে এড কৰি দিছো সেইখিনি ৰিজনিং বাৰে বাৰে ফৰ্মুলা বিলাক সেমে আহি থাকে হয়তো কোৱেশ্চনটো অলপ চেঞ্জ হ'ব পাৰে কিন্তু ফৰ্মুলা বিলাক সেমে আহে ম্যাথছৰ কোৱেশ্চন বিলাক সেমে আহি থাকে ফৰ্মুলা বিলাক সেমে হৈ থাকে কিন্তু কোৱেশ্চনটো হয়তো অলপ হালমহলি হ'ব পাৰে নিশ্চয় গম পাইছে আপোনালোকে পৰাপক্ষত এই ই-বুকখন লৈ ললে আপোনালোকৰ বাবে বহুতে হেল্পফুল হ'ব যদি লব বিচাৰে লৈ লব পাৰে যদি হিন্দী এণ্ড ইংলিশত যদি আপোনালোকে বুক লব বিচাৰে অনলাইন মাধ্যমত আপোনালোকে পাই যাব সো এটো আছে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটকে যাতে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো আজিলা বাই জয় হিন্দ বন্দে মাতৰম জয় অসম।